যে আপোনালোকক ঢেকীয়া শাক বুটলিছোঁ। ঢেকীয়া শাক বুটলা দেখাই আছোঁ বাৰু। এই আপোনালোকৰ মাজত ঢেকীয়া শাক বিচাৰিয়ে পোৱা নাই। ঢেকীয়া শাকৰ জৰিয়তে ঢেকীয়া শাক বুটলিম এতিয়া। নদীলৈ আহিবলগীয়া আছে। এয়া চাব দেই, মই বুটলি আছোঁ। এয়া মোৰ লগত দীপক দাস আছে আৰু মই আছোঁ। ঢেকীয়া শাক বুটলিছোঁ। বুটলিব লাগিব, সংসাৰ পতা মানুহৰ এক্সপিৰিয়েঞ্চটো আহিবই লাগিব। এয়া দেখিছে, এয়া চাওক ঢেকীয়া শাক বুটলি আছোঁ আমি। কেনেধৰণৰ বুটলি আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু। কষ্টও অলপ আছে, নদী কিনাৰৰ জেগা, পাহাৰীয়া নহয়। এয়া চাওক, দুইটাই বুটলিছোঁ। এয়া দুইটাই বুটলি আছোঁ। লোকেল এৰিয়া বুলি নহয়, মানে গাঁৱলীয়া এৰিয়া আৰু গাঁৱলীয়া এৰিয়াত মানে চব চলে আৰু ঢেকীয়া চেকীয়া বুলিবলৈ কথা নাই আৰু খাব লাগে, খালি লাজ কৰিব নালাগে। খোৱাটো কিন্তু লাজ নহয়, বুটলাও লাজ নহয়, কাৰণ আমি দুখীয়া মানুহৰ কাৰণে এইবোৰে বেষ্ট আৰু যেনেকুৱা যি নহয় নাই বাৰু। এয়া ঢেকীয়া শাক, এই ঢেকীয়া শাকটো বাৰু ভালেই হয়, কোনো দৰৱ দিয়া নহয়, কোনো পাউদাৰ দিয়া নহয়, এইটো লোকেল হয়। লোকেল বুলি কয় এইটো আৰু তাৰ মাজতে আমি হাবিৰ মাজত সোমাই আছোঁ, বুটলিছোঁ আৰু ঠিক আছে বাৰু, হ'ব দেই।